নমস্কাৰ দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই তোমালোকলৈ এখন আবেদন আগবঢ়াবলৈ লৈছোঁ। আবেদনখনৰ প্ৰশ্নটো এনেধৰণৰ, তুমি ধৰি লোৱা তুমি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা এজন ব্যক্তি। চৰকাৰৰ ইন্দিৰা আৱাস যোজনাৰ অধীনত তোমাৰ বাবে এটা ঘৰ বিচাৰি স্থানীয় গাঁও পঞ্চায়তৰ সভাপতিলৈ এখন আবেদন লিখা। প্ৰশ্নটো এইটো, এতিয়া তুমি নিজকে ধৰি ল'ব লাগিব যে তুমি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা এজন ব্যক্তি আৰু তুমি কেনেকৈ ইন্দিৰা আৱাস যোজনাৰ এটা ফ্ৰী ঘৰ, পকী ঘৰ পাবৰ বাবে আবেদনখন লিখিবা। তোমালোকক এতিয়া মই আবেদনখন কেনেকৈ লিখিব লাগে লিখি দেখুৱাওঁ। মই প্ৰশ্নটো মুচি লৈছোঁ। এতিয়া লিখিব লাগিব আমি গাঁও পঞ্চায়তৰ, স্থানীয় গাঁও পঞ্চায়তৰ সভাপতিলৈ, নহয় জানো? এতিয়া প্ৰতি কমা সভাপতি মহোদয়, এতিয়া আমি যিহেতু মেট্ৰিক পৰীক্ষাত আমি নিজৰ পঞ্চায়তৰ নাম লিখিব নোৱাৰোঁ, গতিকে আমি পঞ্চায়ত এনেকৈ লিখিব লাগিব। পঞ্চায়ত যিকোনো এটা বৰ্ণ লিখিব লাগিব। মই পঞ্চায়ত ক লিখিছোঁ। জিলা খ। নিজৰ পঞ্চায়তৰ নাম লিখিব নোৱাৰিবা। আৰু অসম। আগৰ আবেদনৰ ভিডিঅ'বোৰত মই তোমালোকক দেখুৱাইছোঁৱে। এইফালে তোমালোকে লিখিব লাগিব তাৰিখ, যিদিনা লিখা হয় সেইদিনাৰ তাৰিখটো দেই। তাৰিখ লিখিবলৈ নাপাহৰিবা। তাৰিখ নিলিখিলে 1 নম্বৰ কাটিবই। তাৰপিছত লিখিব লাগিব বিষয়। বিষয়টো কি হ'ব এতিয়া? ইন্দিৰা আৱাস যোজনাৰ ঘৰ বিচাৰি আবেদন। এইটো হ'ব আমাৰ বিষয়টো। বিষয়ৰ পোনে পোনে আহিব মহোদয়। মহোদয় লিখি পেলাই তোমালোকে এনেকৈ লিখিবা, সন্মান সহকাৰে আপোনাক জনাওঁ যে মই নামটো লিখিব লাগে। সাধাৰণতে আমি যেনেকৈ আবেদন লিখিলে আমি নামটো লিখিব লাগিব, কিন্তু ইয়াত এতিয়া তোমাৰ নিজৰ নামটো নিলিখিবা। মই শ্ৰী এনেই লিখি দিছোঁ। মই এটা এভাগে লিখিলে একো নহয়, যিকোনো নাম এটা। ৰজত লিখিছোঁ। আপোনাৰ পঞ্চায়তৰ অধীনৰ এতিয়া গাঁওখনৰ নাম উল্লেখ কৰিব লাগিব। গাঁওখনৰ নাম আমি উল্লেখ নকৰোঁ। ইয়াত গাঁৱৰ বুলি মই লিখি দিছোঁ। গাঁৱৰ বাসিন্দা। মানে নাগৰিক বা চিটিজেন। সন্মান সহকাৰে আপোনাক জনাওঁ যে মই শ্ৰী ৰজত আপোনাৰ পঞ্চায়তৰ অধীনৰ গাঁৱৰ বাসিন্দা।
মোৰ আৰ্থিক অৱস্থা অতি শোচনীয়। মোৰ আৰ্থিক অৱস্থা অতি শোচনীয়। নিচেই তাকৰ মাটিত খেতি কৰিয়ে মই পৰিয়াল পোহপাল এইটো একেলগে লিখিব পাৰিলে ভাল। পোহপাল দি আছোঁ। ইফালে মোৰ খেৰী ঘৰটোৰ অধিক শোচনীয় হৈ পৰিছে। খেৰীঘৰটো অধিক শোচনীয় হৈ পৰিছে। টকাৰ অভাৱত ঘৰটো মেৰামতি কৰিব পৰা নাই। সেয়ে এতিয়া মই অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি প্ৰথমতে তোমালোকলৈ আগবঢ়াইছোঁ। মহোদয়ে দয়া কৰি মোৰ নামত ইন্দিৰা আৱাস যোজনাৰ অধীনৰ এটা পকী ঘৰৰ অনুমোদন জনাই মোক কৃতাৰ্থ কৰিবৰ বাবে বিনম্ৰ আবেদন জনালোঁ। আৰু অকণমান লিখিব পাৰিলে ভাল আছিলে। মোৰ জেগা কমটি হ'লগৈ। পকী ঘৰৰ অনুমোদন জনাই মোক কৃতাৰ্থ কৰিবৰ বাবে বিনম্ৰ আবেদন জনালোঁ। আশা কৰোঁ মহোদয়ে মোৰ আবেদন
বিবেচনা কৰি মোক এটা পকী ঘৰৰ ব্যৱস্থা কৰি দিয়ে যেন। এনেকৈ এটা বাক্য লিখিলে ভাল হ'ব, নিলিখিলেও একো নহয়। তাৰপিছত লিখিবা ধন্যবাদ, ধন্যবাদ ইতি মহোদয়ৰ বিশ্বাসী নাম, আমি ওপৰত নামটো কি বুলি লিখিলোঁ, ৰজত। গাঁও কি লিখিলোঁ, গাঁও ঘ। তাৰপিছত পঞ্চায়তটো তোমালোকে তলত লিখি দিবা, পঞ্চায়ত ক। গতিকে এইখনেই হ'ব প্ৰশ্নমতে আবেদনখন। মই আকৌ এবাৰ পঢ়ি চাইছোঁ। প্ৰতি সভাপতি মহোদয়, পঞ্চায়ত ক, জিলা খ, অসম। বিষয় ইন্দিৰা আৱাস যোজনাৰ ঘৰ বিচাৰি আবেদন। মহোদয়, সন্মান সহকাৰে আপোনাক জনাওঁ যে মই শ্ৰী ৰজত, আপোনাৰ পঞ্চায়তৰ অধীনৰ ঘ গাঁৱৰ বাসিন্দা। মোৰ আৰ্থিক অৱস্থা অতি শোচনীয়। নিচেই তাকৰ মাটিত খেতি কৰিয়ে মই পৰিয়াল পোহপাল দি আছোঁ। ইফালে মোৰ খেৰী ঘৰটো অধিক শোচনীয় হৈ পৰিছে। টকাৰ অভাৱত ঘৰটো মেৰামতি কৰিব পৰা নাই। সেয়ে মহোদয়ে দয়া কৰি মোৰ নামত ইন্দিৰা আৱাস যোজনাৰ অধীনৰ এটা পকী ঘৰৰ অনুমোদন জনাই মোক কৃতাৰ্থ কৰিবৰ বাবে বিনম্ৰ আবেদন জনালোঁ। এইখনেই হ'ল আমাৰ আবেদনখন প্ৰশ্নমতে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা কেনেকৈ লিখিব লাগে, আৰু মই তেনেকৈয়ে তোমালোকলৈ আগবঢ়াই থাকিম। তোমালোকৰ সহায় কৰিবৰ বাবে মই চেষ্টা কৰি থাকিম। আৰু তোমালোকেও মোৰ ভিডিঅ'সমূহ এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আৰু লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থবা। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।